আজি আমাৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক আছে আৰু ইতিমধ্যে আমাৰ যি কৰ্ণধাৰ সমিতিৰো বৈঠক ইতিমধ্যে হৈ গ'ল। আপোনালোকে সকলোৱে জানে যে আমি বিৰোধী ৰাজনৈতিক দলসমূহে আমি মিত্ৰতাৰে আগবাঢ়িবলৈ আমি চিন্তা চৰ্চা কৰিছিলোঁ, সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু আমাৰ দলৰ লগত মিত্ৰতা সম্পৰ্কীয় বিষয়টো আমাৰ প্ৰায় নিষ্পত্তি হ'ল। আমাৰ 10টা আমাৰ সমষ্টিত ইতিমধ্যে আমাৰ বুজাবুজি হৈছে। তাৰ উপৰিও আমি 2-এটা চিটৰ লগত আৰু কথা বতৰা পাতি আছোঁ, কিন্তু 10টা নাই আমি ইতিমধ্যে আপোনালোকে গমেই পাইছে 10টা সমষ্টি তালিকাখন যিখন আহিছে, তালিকাত 10টা আমাৰ সমষ্টি, সেইখিনি মই উল্লেখ কৰিম কাৰণ আমি আমি 2-4টা সমষ্টিৰ কথা পাতি আছোঁ। সেইবোৰত আমাৰ ইতিমধ্যে কিছু কথা আগবাঢ়িছে। গতিকে আমি যিহেতু প্ৰাৰম্ভিক পৰ্যায়ত প্ৰথম পৰ্যায়ত বিষয়বোৰ সমাপ্তি হৈছে, আমি সেইকাৰণে আজি আমাৰ বিশেষকৈ দলৰ প্ৰাৰ্থী সম্পৰ্কীয় কথা বতৰা, নিৰ্বাচনী ৰণকৌশল, কাৰণ আপোনালোকে জানেই যে নিৰ্বাচনী অধিসূচনা জাৰি হৈছে 15 তাৰিখে। গতিকে আমাৰ গোটেই কেম্পেইনিং ডিজাইন ষ্ট্ৰেটেজি, তাৰ লগে লগে আমি দৃষ্টিপত্ৰও বনাইছোঁ ইতিমধ্যে, সেইখন ৰিলিজ কৰিব লাগিব। আমাৰ মেনিফেষ্টো প্ৰস্তুত হৈছে, সকলো ধৰণৰ কথা বতৰা, কাৰণ কাইলৈৰ দিনটোৰ পৰা ফুল্লি মানে একশ্যন মুডত আমি আগবাঢ়িব লাগিব। সেইকাৰণে আজিয়ে আমি এই গোটেই বিষয়বোৰ যেতিয়া আহিলে 15 তাৰিখে নিৰ্বাচনী অধিসূচনাও আহিছে, তাৰ আগদিনাখন 14 তাৰিখে নিশা আমাৰ যাৰ লগত চিটসমূহ এডজাষ্টমেণ্ট হৈ গৈছে সেই সম্পৰ্কত তালিকাও আহিছে। গতিকে আজি সেইকাৰণে আমি তাৎক্ষণিকভাৱে PSC আমি দিছোঁ আৰু ষ্টেয়াৰিং কমিটিৰ মিটিঙো ইতিমধ্যে হৈ গৈছে। গতিকে মই ভাবোঁ যে গোটেই কথা বতৰাবোৰৰ সম্পৰ্কত কাইলৈ আপোনালোকক খুব সুন্দৰকৈ আমি এড্ৰেছ কৰিব পাৰিম। কাইলৈ আপোনালোক গোটেই কথা বতৰা সকলো কথা কালি আপোনালোকক জনাব পাৰিম। সময় কোনটো হ'ব এইটো আমি পাতি লওঁ PSCত, কোন সময়ত কৰিম কাইলৈ। কাইলৈ আমি আমাৰ মানে দলৰ প্ৰাৰ্থী, দলৰ ভৱিষ্যতৰ ৰণকৌশল, সকলো কথা কাইলৈ আপোনালোকে জনাম। আচ্ছা, মই এটা বেলেগ কথা এটা সুধি লৈছোঁ। এতিয়া দেখা গৈছে খোৱাঙত আপোনাক মানে প্ৰাৰ্থীত্ব আপোনালোকৰ মিত্ৰ দলে দিয়াৰ লগে লগে খোৱাং কংগ্ৰেছ সমূহীয়াকৈ পদত্যাগ কৰি পেলাই বেলেগ দললৈ গৈছে, কিবা কিবি এইবিলাক বেলেগ ঠাইটোতো হৈ আছে। এইটো আপোনাৰ বিৰুদ্ধে নাই, চাওক, প্ৰথম কথাটো হ'ল যে কংগ্ৰেছৰ কথাটোকে সুধি লৈছোঁ। নাই, তেওঁলোকে মানে প্ৰতিবাদ কৰে, প্ৰতিবাদটো কৰিবই। এইটো মানে কিয়, চাওক, এটা মানুহৰ চবৰে প্ৰতিগৰাকী প্ৰাৰ্থীৰ আশা আকাংক্ষা থাকেই, গতিকে বিচাৰিব, কোনোবাই দুখ প্ৰকাশ কৰিব। কিন্তু কথাটো হ'ল যে যেতিয়াই মিত্ৰতাৰে যুঁজিব লাগিব তেতিয়া ক'ৰবাততো এৰা ধৰা হ'বই লাগিব। এইটো এটা বাস্তৱিক এখন ছবি, নহয় জানো? মিত্ৰতা কেনেকৈ হ'ব? এটাও চিট নেৰাকৈ ক'ৰবাত মিত্ৰতা হয় নেকি? গতিকে যিহেতু এৰা ধৰা হ'ব, তেতিয়া 2-এজন মানুহে দুখ পাব পাৰে, কিন্তু আমি সকলোৱে নিশ্চিতভাৱে আমাৰো দায়িত্ব থাকিব, আমি বুজাম। তেওঁলোকৰ দলৰ শীৰ্ষ নেতৃত্বও সেই সম্পৰ্কত বুজাবলৈ সৰহসংখ্যক মানে সেই পৰ্যায়ৰ কংগ্ৰেছ নেতাই ইতিমধ্যে ৰেজিগনেশ্যন দিছিল। নহয়, এইটো কংগ্ৰেছ দলে নিশ্চয় তেওঁলোকৰ গোটেই বিষয়বোৰ পৰ্যালোচনা কৰিব। তেওঁলোকৰ শীৰ্ষ নেতৃবৰ্গ আছে, APCC আছে, AICCৰো তেওঁলোকৰ ইনচাৰ্জ আছে। সকলোৱে গোটেই কথা বতৰা বিষয়বোৰ চাই এই বিষয়বোৰ তেওঁলোকে ঠিক ঠাক কৰিবলৈ নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিব, দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব বুলি মই বিশ্বাস কৰোঁ। অখিল গগৈয়ে কৈছে যে আপুনি বিশ্বাসঘাতকতা কৰিছে, গতিকে আপোনাৰ বিৰুদ্ধে মানে প্ৰাৰ্থী দিব। নাই, এই কথাটো দিনৰ পৰা কথা পাতি আপোনাক কৈছে যে আপুনি বিশ্বাসঘাতকতা কৰিছে। কি দৃষ্টিত কৈছে, কিয় কৈছে তেওঁহে জানিব। আমি কিন্তু আজিও কওঁ যে প্ৰতিটো দলৰ মিত্ৰতাৰ প্ৰয়োজনীয়তা আছে। সেইকাৰণে আমি আমাৰ যি মূল তালিকাৰ 2-4টা চিট ৰাইজৰ দলক দিয়াৰ পাছত আমি এটাও মাত মতা নাই। আমাৰ তালিকাখনৰ একেবাৰে মূল চিটসমূহৰ 2-3টা চিট ৰাইজৰ দলক অৰ্পণ কৰাৰ পাছতো আমি মনে মনে আছোঁ। কেৱল মাত্ৰ মিত্ৰতা হ'ব লাগে, সকলো ঐক্যবদ্ধভাৱে খেলিব লাগে। চিটসমূহৰ নাম কোৱা নাই, কাইলৈ যেতিয়া সংবাদ মাধ্যমে আপোনালোকক পুনৰ সুধিব কৈ দিম চিটসমূহৰ নাম কোনবোৰ। গতিকে চাওক, আমি সদায় এইটো কথা বিশ্বাস কৰোঁ যে ভোট বিভাজন ৰোধ হ'লেই BJPক পৰাভূত কৰাটো সম্ভৱ, আৰু ভোট বিভাজন ৰোধ কৰিবৰ কাৰণে Day 1ৰ পৰা যি কথা কৈছোঁ, ৰাইজৰ জনগণৰ আগত যিবোৰ কথা ৰাখিছোঁ, যিবোৰ কৈছোঁ সেইবোৰ ৰাখিবলৈ চেষ্টা কৰিছোঁ। অকণমানো হিনদাৰি হোৱা নাই আৰু ভৱিষ্যতেও ৰাখিম। আৰু মই যি কৰি আছোঁ মই জানো, মোৰ ওপৰত নিজৰ আত্মবিশ্বাস আছে। গতিকে মই জনগণৰ ভালৰ কাৰণে কৰি আছোঁ আৰু ভালৰ কাৰণে ভৱিষ্যতেও কৰি যাম। শিৱসাগৰত আপোনালোকে প্ৰাৰ্থী দিব নেকি, এনেধৰণৰ চৰ্চা হৈছে?
আমি ৰেছপনচিবল গোটেই ৰাজনীতিত আমি মানে দায়বদ্ধ ৰাজনীতি কৰি আছোঁ জনগণৰ কাৰণে। ইয়াত আগৰ পৰা কৈছোঁ আমাৰ দলৰ আমাৰ নেতৃত্ব আমাৰ দলৰ যিটো দৃষ্টিভংগী ইয়াত কোনো ধৰণৰ ইগ' পূৰণ কৰাৰ ইয়াত লক্ষ্য নাই, কাকো ক্ষতি কৰাৰ লক্ষ্য নাই। জনগণক সহযোগিতা কৰা, জনগণৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰি সঠিক আৰু শুদ্ধ সিদ্ধান্ত, সময় উপযোগী সিদ্ধান্ত লোৱাৰ আমি দলে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেইকাৰণেও 1 ইঞ্চি বহা কেতিয়াও কথা কোৱা নাই, কোনো কাৰণতে বহা তোটা কথা কোৱা নাই। জনগণৰ গাঁৱে গাঁৱে ঘূৰি ফুৰিছোঁ, জনগণৰ হৃদয়ৰ আহ্বান বুজি পাইছোঁ, কাণেৰে শুনিছোঁ, আৰু সেইকাৰণে সেইধৰণে আমি কাম কৰিছোঁ। গতিকে আমি কেতিয়াও তেনেকুৱা ধৰণৰ কাম কাকো নকৰোঁ। কোনো আমাৰ মিত্ৰতাত থকা দলসমূহক হলঠেকত পেলাবলৈ কেতিয়াও কাম নকৰোঁ। দ্বিতীয়তে কোনোবা মিত্ৰতাত নাথাকিলেও যাতে ইয়াৰ কাৰণে কোনো কাৰণত যাতে বিজেপিৰ সুযোগ নহয় তেনেকুৱা কাম বিজেপিয়ে যাতে ইয়াৰ পৰা লাভান্বিত নহয় সেই কাম কেতিয়াও নকৰোঁ। তেওঁলোকে লাভান্বিত হোৱা কোনো কামেই বিজেপিয়ে লাভান্বিত হোৱা কোনো কামেই আমি অসম জাতীয় পৰিষদে নকৰোঁ। সেইটো আপোনালোকে গম পাব, তেওঁ সুধিব, এইটোতো মোৰ বিষয় নহয়। মই যিটো বিষয় কৈছোঁ সেই বিষয়টো অসমৰ জনগণৰ স্বাৰ্থত মই আমাৰ দলীয় দৃষ্টিভংগী সামূহিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে, বিৰোধীৰ মাজত মিত্ৰতা ঐক্যবদ্ধ সুদৃঢ় শক্তিশালী হ'বৰ কাৰণে, বিশ্বাস আৰু আস্থাৰ বাতাবৰণ তৈয়াৰ কৰিবৰ কাৰণে, বিজেপিক উৎখাত কৰিবৰ কাৰণে যি কৰিব লাগে সকলো কৰিছোঁ। আৰু সেইকাৰণে দিল্লীলৈ গৈও কৈ আহিছোঁ, অসমৰ মাজতো কৈছোঁ, আজিও কৈছোঁ, মিত্ৰতা হ'ব লাগে। এৰা ধৰা কৰি সকলো দলকে কৈছোঁ, নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি হ'লেও এৰা ধৰা কৰি হ'লেও অসমৰ জনগণৰ স্বাৰ্থত সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আজিও কৈছোঁ। আজিও আশা ৰাখিছোঁ, আজিও আশা থাকিব যে সকলোকে লৈ মিত্ৰতা হ'ব। তাৰ কাৰণে কাৰণ আমিতো সেই ক্ষেত্ৰত আমাৰ ফালৰ পৰা আমাৰ কোনো সমস্যা নাই। তেওঁলোকৰ নিজৰ নিজৰ মাজতহে আলোচনা হ'ব লাগিব, কংগ্ৰেছ দল বা ৰাইজৰ দল, কংগ্ৰেছ দল বা CPI যাৰ যাৰ লগত হ'ব লগা আছে। অখিল গগৈয়ে কৈছে যে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে আমাৰ মিত্ৰতাটো নহয়। নাই আমি তাৰপিছত আপোনালোকৰ লগত ছেপাৰেটকৈ মিটিং কৰিলে, তাত প্ৰতিটো দলৰ লগততো সুকীয়া সুকীয়াকৈ কথা পাতিব। তেওঁ মানে হেৰি কথা কৈছে আৰু সেইটো তেখেতক সুধিব আপুনি। নহয় কংগ্ৰেছ দলে প্ৰত্যেকৰ লগত সুকীয়া সুকীয়াকৈ পাতিব, সুকীয়া সুকীয়াকৈ পাতিলেহে। এতিয়া মোৰ দলৰ ক'ত মই বিচাৰিছোঁ, আমি দলটো আমি সভাপতি বা আমাৰ সমিতিয়ে মূল সমিতিয়ে গম পাব তেওঁলোকে ক'ত বিচাৰিছে। এইটো নিশ্চিতভাৱে তেনেকৈ হ'ব লাগিব। মইতো বেলেগত গৈ কৈ আহিব নালাগে, ৰাজহুৱাকৈ কৈছোঁ যে মিত্ৰতাৰ প্ৰয়োজনীয়তা আছে আৰু তাৰ কাৰণে এতিয়াও সময় আছে। এতিয়াও সঠিক আৰু শুদ্ধ সিদ্ধান্ত সকলোৱে গ্ৰহণ কৰিব লাগিব আৰু সকলোৱে এৰা ধৰা কৰিব লাগিব, নিজে সকলোৱে নামিব লাগিব। আমি দেখোন কৈছোঁ যে আমি বিচৰা চিটৰ 2টামান চিট ৰাইজৰ দলক দি দিছে, আমিতো মনে আছোঁ, আমি এৰিছোঁ নে নাই। গতিকে এইটো ৰাইজে আপোনালোকে গম পাওক, আজি ৰাইজে ৰাজহুৱাকৈ কৈছোঁ, নামবোৰ কাইলৈ আপোনালোকক কৈ দিম। গতিকে আমি তললৈ নামিছোঁ, প্ৰত্যেকে নামিব লাগিব। চিট কমিব পাৰে, বাঢ়িব পাৰে, কিবা এটা নিমিলিব পাৰে, কিন্তু জনগণে যিটো বিচাৰিছে সেই দৃষ্টিভংগীৰে সকলো আগবাঢ়িব লাগিব। প্ৰফুল্ল মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপ আপোনালোকৰ দলত যোগদান কৰিব বুলি চৰ্চা হৈ আছে। নিৰ্বাচনৰ সময়ততো এইবোৰ থাকিবই, চৰ্চা আছে, চৰ্চা থাকিব। নহয় আপোনালোকে আৰু কোন আহে এইবোৰ চাই থাকক, আৰু কোনোবা আহিব পাৰে নহয়, আৰু আহিব। যিমান আজিতো প্ৰকাশ হ'ব বিজেপি আৰু AGPৰ তালিকা, তাৰপিছত আৰু কিমান খহনীয়া হয় চাবচোন। ৰবীন্দ্ৰনাথ কলিতাৰ কথা ওলাই আছে। নহয় চাওক, চৰ্চা আছে, চৰ্চা থাকিব, সত্য সময়ে নিৰূপণ কৰিব। হ'ব। এটা অভিযোগ উঠিছে মানে বিন্যাকান্দি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যেকভাৱে তেওঁ টিকট মানে যিহেতু আপোনালোকক আসনখন দিছে বুলি যিটো কথা ওলাই আছে, তাৰ বাবদ আপুনি 5 কোটি টকা আপোনালোকৰ প্ৰাৰ্থীজনৰ পৰা লৈছে বুলি কংগ্ৰেছৰ সেই প্ৰত্যাশীজনে অভিযোগ কৰিছে। তেওঁ কংগ্ৰেছো ত্যাগ কৰিছে। এইটোতো কৰিয়ে থাকিব। টিকেট যেতিয়া দিব, প্ৰাৰ্থিত্ব যেতিয়া দিব মিত্ৰতাৰে, তেতিয়া বেলেগ এটা দলক দিব লাগিব। কোনোবা এটা কোনোবাই পাব, কোনোবাই হেৰুৱাব। গতিকে নিজৰ মানে খং ক্ষোভ ঢাকিবৰ কাৰণে যিকোনো ধৰণৰ কথা ক'ব পাৰে। গতিকে ইয়াৰ কোনো ধৰণৰ ভিত্তি নোহোৱাকৈ যিকোনো কথা ক'ব পাৰে। এলিগেশ্যনটো থাকিবই, বুজি পাইছেনে? কিন্তু মূল কথাটো হ'ল মিত্ৰতা হ'বলৈ হ'লে কোনোবা এটা চিট এৰিব লাগিব, কোনোবা এটা ধৰিব লাগিব। এইটো পাৰিব নেকি? চিট কোনোবা এটা এৰিব লাগিব। আমিতো মাইনৰিটি মুছলমান সমষ্টি আমি কেইটা বিচাৰিছিলোঁ, দক্ষিণ কৰিমগঞ্জ বিচাৰিছিলোঁ, আপোনালোকক আগতে কৈছোঁ, চেঙা বিচাৰিছিলোঁ আৰু বিন্যাকান্দি। 3টাৰ ভিতৰত এটা দিছে।
তাত থকা কংগ্ৰেছ প্ৰাৰ্থীসকলে টিকেট নাপাব। তেওঁ টিকেট পাবলৈ হ'লে ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিব লাগিব, আৰু তাৰপিছত খং ক্ষোভত তেওঁ জিতি ক'বই। লাষ্টত সুধিছোঁ যে অখিল গগৈয়ে কৈছে যে আপোনাৰ বিৰুদ্ধে প্ৰাৰ্থী দিব খোৱাঙত। নহয়, সেইটো তেখেতক সুধিব, বিশ্বাসঘাতকতা কৰিছে কাৰণে এইটো মানে শাস্তি মানে সেইটো তেখেতক সুধিব। এইটো নহয়, তেওঁ কৈছে। অঁ, তেখেতক সুধিব, মই নাজানো, মই অৱগত নহয়। তেওঁ আৰম্ভণিৰ পৰা এই মুহূৰ্তলৈকে সকলো মিত্ৰতাত আহিব লাগে, একেলগে যুঁজিব লাগে, সেই কথাটো কৈ আছে। কিন্তু অখিল গগৈয়ে কাজিৰঙাত দুদিনীয়া তেওঁ বৈঠক পাতিছে, য'ত তেওঁ কৈছে যে যোনে যোনে খেলিব বিচাৰে মোৰ ইয়ালৈ আহক, আলোচনাত বহক, কথা পাতিবলৈ মানে টিকট দিয়াৰ কথা লৈ নে মই কি কৰি আছোঁ, কি কৈ আছোঁ আপোনালোকে সকলোৱে দেখিছে। গতিকে মই আজিও একে কথাই ক'লোঁ। আজিৰ পৰা 6 মাহ বা 8 মাহৰ আগত যি কৈছিলোঁ তাৰ পাৰ্থক্য আহিছে নেকি? গতিকে সেইটোৱে কথা মই ৰাজহুৱাকৈ কৈছোঁ, বা দিল্লীলৈ গৈ হ'লেও কৈ আহিছোঁ, বা মানে গৌৰৱ গগৈ ডাঙৰীয়া, জিতেন্দ্ৰ সিঙক যেতিয়া লগ পাইছোঁ তেতিয়াও একে কথাই কৈছোঁ। কাইলৈ পৰহিলৈ যদি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীকো পাওঁ বা কেচি বেণুগোপালকো পাওঁ, আপোনালোকক আজি যিবোৰ কথা কৈছোঁ সেইবোৰ কথাই ক'ম। মই তথ্যৰ ভিত্তিতহে ক'ম। মানে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট, ডেম'গ্ৰাফি, পলিটিকেল যিটো মানে অৱস্থা, ৰাজনৈতিক যিটো অৱস্থা, তাৰ ভিত্তিত মই কথা ক'ম। মই তথ্য আৰু বাস্তৱিক পৰিস্থিতিক লৈ কথা ক'ম। মই কাকো ভাল পোৱাবলৈ, কাকো বেয়া পোৱাবলৈ কোনো কথা নকওঁ। যাতে সময়ৰ আহ্বান ঐক্যবদ্ধভাৱে যুঁজিব লাগে, সেইকাৰণে এৰা ধৰাৰ কথা কৈছোঁ। এৰা ধৰাৰ কথাটো ডে 1ৰ পৰা কৈ আহিছোঁ। দেখা গৈছে যে বৰ্তমান কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছে, আৰু পদুলেও দল এৰিবলৈ বহুত খেলি মেলি মানে বহুত মানুহ এৰি গৈছে। চব সেইবোৰ তেওঁলোকৰ দল, সেইটো দল তেওঁলোকৰ কথা নে চব খং ক্ষোভটো থাকিব। আমাৰ প্ৰাৰ্থীও টিকেট পোৱা নাই, ধেমাজিত পোৱা নাই। ধেমাজিত কথা বতৰাবোৰ আমাৰ যোৱাবাৰ আমি 2nd পজিশ্যন পাইছিলোঁ, তাতো প্ৰচণ্ড বিদ্ৰোহ হৈছে। আমি চেষ্টা কৰিছোঁ যে তেওঁলোকক কথা বুজাবৰ কাৰণে, পাতিবৰ কাৰণে। তাৰপিছতো আমি কংগ্ৰেছকো এপিল ৰাখিছোঁ যে ধেমাজিটো ৰিকনচিডাৰ কৰিব। এইবোৰ কথাটো সেইটোতো আমি সেইবুলি আপোনাৰ সেই কথাটোক লৈ আমি বিদ্ৰোহ কৰিলে আমাৰ নেতৃত্বই সেইটো কথা উচিত নহ'ব। আমি কথা পাতিব লাগিব, বুজাব লাগিব। আমি তথ্যৰ ভিত্তিত যিবোৰ কথা ক'ব লাগে সেইধৰণে আমি কৈছোঁ। গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ ক্ষোভ চবতে থাকিব, কিন্তু বুজাব লাগিব, আমি পাতিব লাগিব, ঠিক ঠাক কৰিব লাগিব। 100% সন্তুষ্ট মিত্ৰতাত কেতিয়াও নহয়। অকলে যেতিয়া খেলিব নিজ ইচ্ছামতে দিব, নিজ ইচ্ছামতে দিলেও তাতো প্ৰাৰ্থিত্ব প্ৰত্যাশী কেইবাগৰাকীও থাকিব, 3 গৰাকী, 4 গৰাকী, 5 গৰাকী। এগৰাকীক দিব পাৰিব, 5 গৰাকী বেয়া পাব বা বিদ্ৰোহ হ'ব। কিন্তু তেওঁলোকক বুজোৱাৰ কথাটো হে মূল কথা। মই ভাবোঁ যে এইটোৱে মূল কথা। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত